স্থায়ীনো কি? আমি মানুহবিলাকে বিভিন্ন সময়ত ধন সম্পত্তি এসোপামান গোটোৱা, মাটি বহুত ঠাইত কিনা, কেইবাটাও ঘৰ বনোৱা ইত্যাদি কথাবিলাকক লৈ পেলাই আমি স্থায়ী হ'বলৈ যাওঁ আৰু জাগতিক বস্তুবিলাক যিমান পাৰোঁ সিমান কিনি ফুৰোঁ। সেইটো আমি অভ্যাসলৈ পৰিণত কৰি পেলাওঁ। কিন্তু আমাৰ জীৱনেই স্থায়ী নহয়। পৃথিৱীৰ সকলো জীৱ অস্থায়ী, এদিন মৃত্যু হ'ব। গতিকে আমি আমাৰ জীৱনটোৱেই যদি অস্থায়ী, তেতিয়াহ'লে আমি বস্তুবিলাকে জানো আমি আমাৰ জীৱনটোক স্থায়িত্ব প্ৰদান কৰিব পাৰিম? কেতিয়াও নোৱাৰোঁ। আমাৰ এটা ভ্ৰান্ত ধাৰণা আছে যে আমি আমাৰ পুত্ৰ পৰিবাৰক আমি টকা পইচা দি থৈ যাম, কিন্তু সেইটো নহয়। প্ৰতিজন মানুহৰ একোখন কৰ্মকপাল থাকে। ভগৱান গীতাত কৃষ্ণই কৈছে। গতিকে সেই কৰ্মকপাল মতে প্ৰতিজন জীৱ চলি থাকিব। গতিকে দেউতাকে গোটোৱা টকাখিনিয়ে যে তেওঁ পুত্ৰ পৰিবাৰে খাব, তেনেকুৱা কথা নাথাকে। সেইকাৰণে আমি আমাৰ সৰুসকলক পঢ়া শুনাৰ লগতে সংস্কাৰী হ'বলৈ শিকাব লাগে। আধ্যাত্মিকতাৰ ভাৱটো তেওঁলোকক আনিবলৈ শিকাব লাগে। তেওঁলোক তেতিয়া ডাঙৰ হৈ ভাল মানুহ হ'ব পাৰিব। আমি বিভিন্ন ধৰণৰ সম্পত্তি গোটাই থকালৈকে বৃদ্ধ বয়সলৈকে সেইখিনিয়ে আমাক কেতিয়াবা বিৰূপ প্ৰভাৱহে পেলোৱা দেখা যায়। আমি যেতিয়া যিমানে বয়স হৈ আহে আমি ত্যাগ কৰিবলৈ নিশিকোঁ। এখন পৃথিৱীৰ পৰা আমি যাবগৈ লাগিব। আমি এই পৃথিৱীৰ মায়ামোহ ধন সম্পত্তি যিমানবোৰ ঘটিলোঁ, যিমানবোৰ আছে, সেইবিলাক কোনে খাব, কি হ'ব, এনেকুৱা ধৰণৰ কথাবিলাকত ভ্ৰান্ত ধাৰণা কিছুমানত আমি সোমাই থাকোঁ কাৰণে আমাৰ দুখটো বাঢ়ি যায়। আৰু আমাৰ যিখিনি আহিবলগীয়া সতি সন্তান, তেওঁলোক যদি সংস্কাৰবিহীন হয়, আৰু এই পৃথিৱীত আপোনালোকে চাবচোন, সংস্কাৰবিহীন আধ্যাত্মিকতাবিহীন মানুহবিলাকেই সমস্ত বেয়া কামবোৰ কৰে। সেয়েহে আমি ভগৱান কৃষ্ণই কোৱাৰ মতে আমি যদি স্থায়িত্বৰ কথা নাভাবি আমি প্ৰতিদিনাই নিজৰ যিখিনি কৰ্ম কৰি যাওঁ, তাত কোনো ধৰণৰ আসক্তি নাৰাখি, সেইটোৱেহে আমাৰ উপযুক্ত পন্থা।